নমস্কাৰ, মই জীবন দেৱ শৰ্মা, এডিশনাল পাব্লিক প্ৰসিকিউটৰ। আজি এডিশনাল সেশন জাজ নর্থ শালমারা নীলকমল দাস স্যারে সেশন কেস নম্বর 2723 মার্ডার কেস আছিল 302 তাতে রায়দান কৰিছে আৰু এই অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড আৰু 50,000 টকা জৰিমনা দিছে। উক্ত কেছটো হৈছিল পাল্লিতল দোল মন্দিৰত। তাতে মানুহৰ সমাগমৰ ভিতৰত তাৰিণী দাস নামক মানুহজনক এই উক্ত আসামীয়ে মাৰ্ডাৰ কৰিছিল। তাতে আমি প্ৰসিকিউশ্যনৰ সাইডৰ পৰা 12জন সাক্ষী দিছোঁ আৰু গোটেই কেইজন সাক্ষী দেখাকে আছিল আৰু আজি এই ৰায়দানত এজন আসামী উপযুক্ত শাস্তি পাইছে বুলি মই ভাবোঁ। নমস্কাৰ। মোৰ দেউতাই হয় ভিকটিম। তো যোৱা 8 মাৰ্চ 2023 ঘটনা, ৰাতি আনুমানিক 10:30 বা 10:45 বজাৰ ঘটনাটো। তো এই আসামী কৃষ্ণ ছিলে, বেলেগৰ লগত কাজিয়া আছিলে আৰু মাৰপিটৰ সময়তে মোৰ দেউতাই কাজিয়া এখন বন্ধ কৰিব যোৱাত মোৰ দেউতাক চুৰিৰে বুকুত মাৰি হত্যা কৰিছিল। তো আজি 3 বছৰ হৈ গ'ল। তো ন্যায় পাইছোঁ, ভাল লাগিছে। আৰু মই নিজে এজন আইনৰ ৰক্ষক। তো দেউতাৰ ঘটনাৰ সময়ত মই ল তেতিয়া পঢ়ি আছিলোঁ কোকৰাঝাৰ ল কলেজত। তো আজি মোৰ দুটা সপোন পূৰণ হৈছে। মই আইনৰ এজন ৰক্ষক হ'ব পাৰিছোঁ আৰু লগতে মই দেউতাৰ ন্যায় পাইছোঁ, তাৰ বাবে বহুত সুখী হৈছোঁ। আৰু ধন্যবাদ জনাইছোঁ নীলকমল দাস ছাৰক, এডিশ্যনেল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ, আৰু লগতে পিপি ছাৰ চন্দন শৰ্মা, তেওঁ প্ৰথমৰ পৰা কেছটো চাই দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ তেওঁকো। এইখিনি। যেতিয়া আপোনাৰ দেউতাক হত্যা কৰিছিল হয় সেইখিনি সময়ত আপুনি ল পঢ়ি আছিল। হয়, ল পঢ়ি আছিলোঁ আৰু ইনচিডেণ্টত মই তেতিয়া দেউতাৰ ওচৰতে আছিলোঁ, অকণমান দূৰত আছিলোঁ। যে এটা হৈছিল যে মই হয়, মোৰ অধিবক্তা হয় এইটো হেৰি কৰিম। হয়, মই বিচাৰিছিলোঁ যে মোৰ দেউতাই ন্যায় পাওক আৰু মোৰ বিশ্বাস আছিল যে ন্যায় পাব, আৰু শেষত দেউতাই ন্যায় পালে।